তো আমি কি শিকিম আজি ভয়েস ভয়েসটো তেনেকুৱা কোনো টান নহয় ইট ইজ নট টাফ বাট দেয়াৰ আৰ সাম ৰুলছ ভয়েস কৰিবলৈ গ'লে আমি কিছুমান ৰুল আছে সেই ৰুলটো আমি ফলো কৰিব লাগে চ' ইউ হেভ নলেজ এবাউট টেন্সৰ বিষয়ে তোমালোকৰ জ্ঞান আছে মই জানো নলেজ তোমাৰ বহুত টেন্সৰ বিষয়ে পঢ়ি আহিছা কোনোবাই মোক এটা প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য কৰিব পাৰিবা নেকি কেন এনি ওৱান অফ ইউ টেল মি এ চেণ্টেন্স অফ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স ক'ব পাৰিবা নেকি কোনোবাই কোৱাচোন এটা প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য এটা চিম্পল বাক্য ক'লে হ'ল আই এম স্লিপিং অ'কে I am sleeping. The meaning to কি মই শুই আছো এই সেন্টেন্সটো আমি ভয়েস কৰিব নোৱাৰো ভয়েসত আমি ইয়াক মানে এই বাক্যটো আমি চাব লাগিব যেতিয়া আমি ভয়েসটো চেঞ্জ কৰিম তেতিয়া আমি চাব লাগিব এই বাক্যটো যিটো ভাৰ্ব সেই ভাৰ্বটো কি ভাৰ্ব হয় তে ভয়েসৰ ক্ষেত্ৰত তোমালোকে দুই ধৰণৰ ভাৱৰ কথা জানিবা এটা হ'ল ট্ৰানজিটিভ এটা হ'ল ইনট্ৰানজিটিভ এনেই ভাৰ্ব বিভিন্ন ধৰণৰ আছে বিভাৰ্ব বা মডেলছ বা অক্সিলাৰী ভাৰ্ব মেইন ভাৰ্ব এনেকৈ বিভিন্ন ভাৰ্ব আছে কিন্তু আমি দুটা ভাৰ্বৰ বিষয়ে ভাৰ্বৰ দুটা প্ৰকাৰ টু ডিভিজনছ টু ডিফাৰেণ্ট টাইপছ অফ ভাৰ্বছ ট্ৰানজিটিভ এণ্ড ইনট্ৰানজিটিভ কাকনো কয় ট্ৰানজিটিভ এণ্ড ইনট্ৰানজিটিভ এই বস্তুটো প্ৰথমতে জানিব লাগিব ফাৰ্ষ্টটো আমি জনাৰ আগতে তো আই এম স্লিপিং মই কি স্লিপ কৰি আছো কিবা উত্তৰ পাম মই কি স্লিপ কৰিছো কুলজিত যেতিয়া তুমি কুৱেশ্যন কৰিবা সাবজেক্টক উঠা ভাৰ্বৰ দ্বাৰা যেতিয়া তুমি কুৱেশ্যন কৰিবা এই সাবজেক্টক যদি তুমি একো উত্তৰ নোপোৱা তেনেহ'লে দ্যাট ইজ ইনট্ৰানজিটিভ ভাৰ্ব আৰু যদি তুমি উত্তৰ পোৱা তেনেহ'লে সেইটো হ'ব ট্ৰানজিটিভ এতিয়া ট্ৰানজিটিভ ভাৰ্ব থকা কোনোবা এটা বাক্য ক'ব পাৰিবা নেকি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত সাবজেক্ট লাগিব এম ইজ আৰ লাগিব আৰু ভাৰ্বত আই এন জি লাগিব ক'ব পাৰিবা হা আই এম ইটিং ৰাইচ য়েছ এই সেন্টেন্সটোত আমি যদি কুৱেশ্যন কৰোঁ হোৱাট আৰ ইউ ইটিং তুমি কি খাই আছা এনচাৰ কি পাম আমি ৰাইচ চ' দিছ ইজ ট্ৰানজিটিভ বুজি পালা ইনট্ৰানজিটিভ আৰু ট্ৰানজিটিভ ক্লিয়াৰ হ'ল গতিকে তোমালোকক যেতিয়া ভইচ চেঞ্জ কৰিব দিব পৰীক্ষাত তেতিয়া আৰু ইনট্ৰানজিটিভ ভাৰ্ব তোমালোকক নিদিয়ে ট্ৰানজিটিভ ভাৰ্বেই দিব কিন্তু তোমালোকে জানি থোৱা যে ইনট্ৰানজিটিভ ভাৰ্ব থাকিলে আমি সেন্টেন্সটো কোনো ভয়েসৰ পৰা ভয়েসত চেঞ্জ কৰিব নোৱাৰো এইখিনি ক্লিয়াৰ হ'ল এইখিনি প্ৰিলিমিনাৰী কথা ট্ৰানজিটিভ এণ্ড ইনট্ৰানজিটিভ মানে যিবিলাক ভাৰ্বৰ কি থাকিব এটা অবজেক্ট থাকিব দিছ ইজ কল অবজেক্ট মানে কৰ্ম কাম কি খাইছো ভাত খাইছো কিন্তু ইয়াতে আমি কোনো অবজেক্ট নাই কি শুইছো কি টোপনি মাৰিছো স্লিপিঙৰ নিচিনা এনেকুৱা আৰু ভাৰ্ব তোমালোকে ক'ব পাৰিবা নেকি এনেকুৱা কি ভাৰ্ব আছে আৰু যেনে আই এম ৱাকিং মই কি ৱাক কৰিছো কিবা এনচাৰ আছে আই এম ৰানিং মই কি হোৱাট আই এম ৰানিং হোৱাট আৰ ইউ ৰানিং কি কুৱেশ্যন কি এনচাৰ আছে ন আই এম চুইমিং আই এম চিটিং মানে চিট ষ্টেণ্ড ৱাক জাম্প এই সকলোবিলাক কি ভাৰ্ব ইনট্ৰানজিটিভ ভাৰ্ব চিট ৱাক জাম্পটো কেতিয়াবা হয় ষ্টেণ্ড তাৰপিছত স্লিপ এনেকুৱা ধৰণৰ যিবিলাক ভাৰ্ব আছে সেই সকলো ভাৰ্ব কি ভাৰ্ব ইনট্ৰানজিটিভ ভাৰ্ব এই ভাৰ্বৰ পৰা আমি ভইচ চেঞ্জ কৰিব নোৱাৰোঁ বুজি পালা ক্লিয়াৰ হ'ল ট্ৰানজিটিভ এণ্ড ইনট্ৰানজিটিভ এতিয়া কোনোবা সুধিলে ক'ব পাৰিবা হোৱাট ইজ ট্ৰানজিটিভ হোৱাট ইজ ইনট্ৰানজিটিভ কেনেকৈ ক'বা কোৱা কৈ দিয়াচোন কি বুলি ক'বা
ট্ৰানজিটিভ ভাৰ্ব হ'লে কি থাকিব তাৰ অবজেক্ট থাকিব which verb has an object that is a transitive verb and which verb doesn't have any object those are called intransitive verb অসমীয়াত ক'বলৈ হ'লে সকৰ্মক ক্ৰিয়া আৰু অকৰ্মক ক্ৰিয়া সকৰ্মক আৰু অকৰ্মক সো অকৰ্মক ক্ৰিয়া হ'লে আমি তাক ভইচ চেঞ্জ কৰিব নোৱাৰো এতিয়া এইখিনি মচি দিওঁ এতিয়া আমি আসল চেপ্টাৰলৈকে আহোঁ হ'ল তাৰমানে মই যিকেইটা ভাৰ্ব লিখিলো ৱাক ষ্টেণ্ড চিট এনেকুৱা ধৰণৰ ভাৰ্ববিলাক থাকিলে আমি কি কৰিব নোৱাৰো ভইচ চেঞ্জ কৰিব নোৱাৰো এতিয়া কি কৈছিল তুমি কৈছিলা কি আই এম ইটিং ৰাইচ এইটো কেনেকৈ ভইচ চেঞ্জ কৰিব পাৰিম আমি চাওঁ সো ভইচ চেঞ্জ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব বাক্যটোত কেইটামান বস্তু লক্ষ্য কৰিব লাগিব প্ৰথম ফাৰ্ষ্ট থিং হ'ল সাবজেক্ট সাবজেক্ট মানে যে কামটো কৰে ডুৱাৰ অফ দ্য একচন ইয়েছ সাবজেক্ট মানে কৰ্তা means doer of the action then verb ইয়াৰ গোটেইখিনি verb actually তাৰ মেইন verb টো হৈছে আমি verb verb মানে জানা ক্ৰিয়া action word and third one is object 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 means action মানে কৰ্ম মানে কামটো এটো মানে হল doer of the action doer যে কৰিছে doer do ইয়াৰ doer হল ক্লিয়াৰ হৈছে এটো কি কি কথাত গুৰুত্ব দিব লাগিব প্ৰথম কথা হল সাবজেক্ট ভাৰ্বটো আমি জানিব লাগিব নেক্সট আমি সাবজেক্টটো অবজেক্টটো আমি বিচাৰি উলিয়াব জানিব লাগিব এই বাক্যটোত আমি সাবজেক্টটো গম পাইছো মানে বাক্যৰ যেটো প্ৰথমতে থাকিব এটো সাবজেক্ট মানে যে কামটো কৰিছে আই নহয় ৰামো হ'ব পাৰে হৰি হ'ব পাৰে কোনোবা বেলেগ হ'ব পাৰে বুজি পালা কথাটো হা বুজি পাইছা আই না থাকি বেলেগো থাকিব পাৰে মানে যে কামটো কৰিছে ইয়াত কোনে ভাত খাইছে মই ভাত খাইছো গতে মইটো কি আইটো কি ক্ৰিয়া সৰি সাবজেক্ট তো এতিয়া আমি কি কৰিব চোৱা তে ফাৰ্স্ট কাম হল আমি অবজেক্টটো আমি সাবজেক্টলৈকে আনি অৰ্থাৎ সাবজেক্টৰ ঠাইত ৰাইট অবজেক্টটো কলৈকে আনিছো সাবজেক্টটো য'ত বহি আছিল তালৈকে মানে বাক্যৰ প্ৰথমলৈকে আনিছো ৰাইট এইবাৰ আমাক এটা বিভাগ লাগে সদায় যেতিয়া ভইচ চেঞ্জ কৰিবা তেতিয়া আমাক এটা বিভাগ লাগে এইটো কি টেন্সৰ বাক্য এই বাক্যটো কি টেন্সৰ বাক্য প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্টৰ বাক্য হলে am is are ইয়াৰে কিবা এটা লাগিব yes দিবাসিয়া কৈছে is কাৰণ ইয়াত ৰাইজ আছে ৰাইজটো কি পাৰসন কি নাম্বাৰ যেটিমান ৰাইজটো কি পাৰসন ফাৰ্স্ট নে সেকেন্ড নে থাৰ্ড ৰাইজটো কি পাৰসন কোৱা মিনা কোৱা হা মিনালে কোৱা ৰাইজটো কি পাৰসন থাৰ্ড পাৰসন কিয় পাহৰি গলি নেকি এই মাত্ৰ অলপ আগতে কৈছিলো ফাৰ্স্ট পাৰসন সৰি থাৰ্ড পাৰসন মানে মই কৈছিলো নহয় যে আই উই আৰু ইউ এইকেইটাত বাহিৰে যিমান আছে সব থাৰ্ড পাৰসন এটা থাকিলে সিঙ্গুলাৰ এটা বেসিক প্লুৰেল এটা ৰাইজটো সিঙ্গুলাৰ নে প্লুৰেল কিয় সিঙ্গুলাৰ আচ্ছা রাইস একলে আছে আচ্ছা এই রাইসটো কাউন্টেবল না আনকাউন্টেবল আনকাউন্টেবল মনত ৰাখিবা all uncountable nouns are singular number কি কলো মই all uncountable nouns are singular number কিয় প্লুৰেল নাম্বাৰ হ'ব নোৱাৰে কাৰণ তাক গণিবই নোৱাৰো তাক আৰু আমি কেনেকৈ সিঙ্গুলাৰ প্লুৰেল কৰিম সিঙ্গুলাৰ প্লুৰেল হ'বলৈ হ'লে তাক আমি গণিব পাৰিব লাগিব এটা আৰু এটাতকৈ বেছি কিন্তু ৰাইস ভাত
এটা ভাত নে দুটা ভাত ক'ত তুমি কোনোবা সোধে নেকি তুমি এটা ভাত খাবা নে দুটা ভাত খাবা কি হৈ দিব তুমি এক প্লেট খাবা নে দুই প্লেট খাবা বুজি পালা হা বটলটো বুজি পালা So rice to কি নাউন কাউন্টেবল না আনকাউন্টেবল আনকাউন্টেবল কারণ আমি ইয়াক কি কৰিব নোৱাৰো এটা দুটা তিনিটাকে আমি গণিব নোৱাৰো তেনেকা আনকাউন্টেবল নাউনৰ বহুত আছে যেনে ফেনখন আনকাউন্টেবল না কাউন্টেবল কাউন্টেবল গতিকে ফেনখনত সিঙ্গুলাৰ থাকিব নে সিঙ্গুলাৰ থাকিব প্লুৰেলো থাকিব এতিয়া আমি ৰাইচৰ লগত কি বহিব দিবাসে কৈছে এইটো ইজ এইবাৰ নেক্সট কামটো হ'ব আমাৰ কি আমাক এইবাৰ এটা বিইং লাগিব বিইং যেহেতু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য আমাক কি লাগিব এটা বিইং ইয়াতে বিইংটো বহাই দিম এইবাৰ কাম হ'ব এই যেটো ইয়াৰ মূল ভাৱটো কি ইট ইটৰ পৰা আমি কি পাইছো ইটিং পাইছো গতিকে ইট যেটো ভাৰ্ব তাৰে আমাক ভিত্তি লাগিব ধৰ ভিত্তি ইটেন ইয়াৰ পিছত এটা কি লাগিব আমাক বাই প্ৰিপজিচন লাগিব বাই তাৰপিছত কি হ'ল এইবাৰ এটা কাম আছে আমাৰ এই আইটো আইৰ পৰা আমাৰ কি হৈ যাব এইবাৰ প্লুৰেল নহয় তাৰ অবজেক্টিভ প্ৰনাউনটো আমি ব্যৱহাৰ কৰিম কাৰণ এই অবজেক্টৰ জেগাত বহিব নহয় অকমান মনোযোগ দিবা আইটো হ'ল সাবজেক্ট সাবজেক্ট মানে সাবজেক্টিভ প্ৰনাউন সদায় সাবজেক্টিভ প্ৰনাউন বিলাকে সাবজেক্টৰ লগত সাবজেক্টৰ জেগাত বহে কিন্তু সি যদি অবজেক্টলৈকে লৈ যাওঁ আমি তেতিয়াহ'লে তাক আমি ৰূপান্তৰ কৰিব লাগিব আমি চেঞ্জ কৰিব লাগিব টু অবজেক্টিভ প্ৰনাউন্স বুজি পালা অবজেক্টিভ প্ৰনাউনলৈকে আমি কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব সো আইৰ পৰা অবজেক্টিভ প্ৰনাউন কি পাম আমি মি পালা বুজি সো এইটো হৈ গ'ল ইয়াৰ পৰা আমি এইটো বলো কিন্তু এইটো নামটো কি পেসিভ ভয়েস ইয়াৰ নাম হৈ গ'ল পেসিভ ভয়েস আৰু ইয়াৰ নাম কি অ্যাক্টিভ ভয়েস এটা চোৱা অ্যাক্টিভ আৰু পেসিভ মাজত কি পাৰ্থক্য পালো আমি ইয়াতে কি পাইছো ইয়াতে আমি কি পাইছো সাবজেক্ট পাইছো আৰু বিভাৰ্ব পাইছো ইয়াতে বিভাৰ্ব পাইছো কিন্তু ইয়াতে বিইং এটা পাইছো আৰু এইটো ভিত্তি পাইছো মানে বিভাৰ্বৰ লগত যেটা ভিত্তি একেলগে থাকিব সেইটো পেসিভ ভয়েস মনত ৰাখিবা যেতিয়া বিভাৰ্ব আৰু ভিত্তি এই বিইংটো বিভাৰ্ব হয় ইষ্ট বিভাৰ্ব এই দুটা যেতিয়া একেলগে থাকিব ভিত্তি মানে বুজি পাইছা নহয় সকলোৱে ভাৰ্বৰ লিষ্টত যে লিখিছিলা যে প্ৰেজেন্ট পাষ্ট পাষ্ট পাৰ্টিসিপল এই পাষ্ট পাৰ্টিসিপল বিলাকক ভিত্তি বুলি কয় ইট পাষ্ট টেন্স কি ইটৰ এট ইট এট ইটেন ডু ডিড ডান ইয়াতে ডান আহিব ডু যদি থাকে ডান আহিব ইট থকাৰ কাৰণে ইটেন আহিছে তেনেকে ৰাইট ৰাইট হলে কি হ'ব ৰোড ৰিটেন আহিব বুজি পালা পেসিভ ভয়েসত আমাক কোনকেইটা ভাৰ্বৰ কোনটো লাগিব ভাৰ্ব 3 অৰ্থাৎ পাষ্ট পাৰ্টিসিপল অফ ভাৰ্বস কিবা কনফিউজন আছে নেকি বিইংটো হ'ল কন্টিনিউয়াস থকাৰ কাৰণে য'ত কন্টিনিউয়াস থাকিব তাতে বিইং আহিব যিকোনো কন্টিনিউয়াস দিবাসী বুজি পাইছা এটা কৰিব পাৰিবা এটা দিলে দিয়াচোন আই এম ৰাইটিং এ পয়েম সি ইজ ৰাইটিং এ পয়েম কৰা সি ইজ ৰাইটিং এ পয়েম এইখিনি মুচি দিওঁ না পৰটো ইমান দেৰি হ'লে কেনেকৈ হ'ব ইমান সময় নাই
তোমালোকে কৰাচোন সি ইজ ৰাইটিং এ পয়েম হৈছে পঢ়ি দিয়া কি লিখিছা সিহঁতি ইয়াত আহি পঢ়ি দিয়া পঢ়ি দিয়া ৰিটেন তুমি লিখি দিয়া কেমেৰা পিনে চাই লিখিবা অকবাৰ ক'ত চি কিয় দিলা ইয়াতে এডাল দিয়া পিটো স্মল লেটাৰ কিয় কেপিটেল কৰিছা এই সৰু সৰু বস্তুবিলাক কিয় ভুল কৰা তাৰপিছত মুচি দিয়া লাগিলে লিখিছে না থেংক ইউ দিবাশ্ৰী সকলোৱে লিখিছা এইটো চি ইজ ৰাইটিং এ পয়েম কি হৈ গ'ল এইটো এ পয়েম ইজ বিং ৰিটেন বাই হাৰ এইখিনি কৰিবলৈ কি জানিব লাগিব তোমালোকে ফাৰ্ষ্ট থিং হ'ল এইটো কি টেন্সত আছে এইটো জানিব লাগিব এইটো কি টেন্সত আছে কুমাৰী কি টেন্সত আছে এইটো য়েছ ভেৰি গুড প্ৰেজেণ্ট কণ্টিনিউৱাছ তো আমি ইয়াৰ পৰা কি পালো এইটো কি ভইচ নেক্সট ওৱানটো কি ভইচ পেচিভ ভইচ এইটো কি ভইচ এক্টিভ ভইচ ভেৰি গুড তো ইয়াতে আমি কি লাগিল আমাৰ নতুনকৈ বিইংটো লাগিল আৰু ইজটোতো ইয়াতো আছিল ইয়াতো দিলোঁ আৰু ইয়াতে কি হৈ গ'ল ৰিটেন হৈ গ'ল তাৰপিছত বাইটো আহিল আৰু চিৰ জেগাত কি হৈ গ'ল হাৰ হৈ গ'ল সকলোৱে বুজি পাইছা কিবা কুৱেশ্যন আছে বুজি পাইছা ভালদৰে কৰিব পাৰিবা আকৌ এটা মই দিওঁ কুৱেশ্যন এইবাৰ বৰ্ডত কোন আহিবা এইখিনি হৈছে মচি দিওঁ এইখিনি মচি দিওঁ কোন আহিবা ঠিক আছে ইজি দিম টেনশ্যন ল'ব নালাগে ইজি হা কি কি লিখিলো আহা আতিকা আহা পাৰিবানে হা ইয়াতে কৰা তাতে কৰা কি পিছত তাতে কৰিবা আহা ইয়াত কৰা আহাচোন পাৰিবাতো কনফিডেন্স লাগিব বাবা উইদাউট কনফিডেন্স ইউ কেনট ডু এনিথিং আছে ইয়াত আছে চব ইমান কিয় টেনশ্যন লৈ লোৱাৰ লগে লগে এইটো সহজ এটা দিছো তুমি মেকৰ হেৰিটো নাজানে নেকি ভিত্তি নাজানা নেকি নাজানা ধুনীয়া হাতৰ এখন লিখিবা আগতে নেকি দিয়া এবাৰ আগত এনচাৰটো তোমালোক কৰা যদি পাৰা বহীত এতিয়া আগতে কৰি লোৱা এই লগত চেক কৰিবা ডাঙৰকে লিখা তাৰপৰা চিনি নাপাব মই যেনেকৈ লিখিছো লিখাচোন তুমি হাতখন কিয় লগাই দিছা ইয়াত হাতখন নলগোৱাকৈ লিখা
আৰু সৰু হৈ গ'ল আখৰবিলাক দিয়া লিখা মেকৰ ভিতৰি কি কি নাজানা মেকৰ ভিতৰি নাজানা মেক মেড মেড মেক মেড মেড MED মেড সেইকাৰণে ভাৰ্বৰ লিষ্টখন লিখিব দিছিলোঁ মুখস্থ কৰিব লিখিলা মুখস্থ হ'লে কোনো নকৰিলা তোমালোকে চব ইজিলি হ'ব বুলি ভাবা বস্তুবিলাক তই ডাঙৰকে লিখি দিবি আহি পেলাই এন কেপিটেল এন এন নিতা যা 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 দো যা ভেৰি গুড চ' ইয়াত কি হৈ গ'ল আমাৰ গম পাইছো ঠিক আছে আচ্ছা ইয়াত কি হৈ গ'ল হা মেডটো স্পেলিং হোৱা নাই এইটো মেড হৈছে মেড য়েছ কি এটা লাগিব এইটো মেড MED মেড মেড মানে পাগল আৰু MADE মেড মেড MAD মেড মেড মানে পাগল so tea is being made by Nita ইয়াত নিতা হৈ গ'ল ইয়াত আৰু কাৰণ ইয়াতে কি আছে নাউন আছে নিতা এতিয়া নাউনটো থাকিলে সেই নাউনটোৱে ইয়াত আহিব বুজি পাইছা কিবা প্ৰশ্ন আছে ইয়াত এনি কুৱেশ্যন They are playing football. এইটো কৰা কি হ'ব এইটো yes singular আছে নে plural আছে ফুটবলছ আছে নেকি নাই singular আছে গতিকে ইজ হ'ব কৰা কৰা ৱেইট কৰা বোৰ্ডত কোনে লিখি দিবা ফ্ৰম বয়জ গাৰ্লছ দুজন আহিলো আৰু বয়জৰ পৰা কোন আহিবা দেৱজিৎ আহিবা জনী আহা 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 কাম এই সিফাল দিয়া আহা আহা being হে হ'বনে অকল হেল্প লোৱা কবাৰ পৰা পাই লাগিলে কি লাগিব ফুটবল ইজ বিং তাৰপিছত বাই দিছে শুদ্ধ হৈছে নে তেতিয়াহ'লে প্লে লিখা বাইটো মুচি থা তেতিয়াহ'লে অলপ স্পষ্টকৈ লিখা Good, very good. Football is being played by them. গতিকে তোমালোকে গম পালা আই থাকিলে কি হৈ যায়
আই থাকিলে মি, সেইকেইটা মই কৰি লিখি দি আছো, তোমালোকে অকমান চুবা। সাবজেক্টিভ আৰু অবজেক্টিভ, এইটো হ'ল দে আৰ প্লেয়িং ফুটবল। এইটো কি হৈ গ'ল এতিয়া? ফুটবল ইজ বিং প্লেড বাই দেম। তোমালোকৰ প্ৰব্লেমটো ক'ত হয়? চবৰে নহয়, কিছুমানৰ প্ৰব্লেমটো ক'ত হয়? যেনে প্ৰথম কথা, ফুটবলটো হোৱাৰ লগে লগে ইজ হ'ব নে আৰ হ'ব, এইটো এটা কনফিউজন, হয়নে? তেতিয়া সেইটো কেনে গম পাম আমি ইজ হ'ব নে আৰ হ'ব? সিংগুলাৰ যদি হয় ইজ হ'ব, প্লুৰেল যদি হয় আৰ হ'ব। ক্লিয়াৰ হ'ল? বুজিলা কথাখিনি? এইটোত এটা তোমালোকৰ কনফিউজন থাকিল। নেক্সট কনফিউজনটো ক'ত আহিল? 5-3 5-3টো কনফিউজনটো মাৰিবৰ কাৰণে তোমালোকে মুখস্থ কৰিব লাগিব, তাতকৈ তোৰ বেলেগ গন্তব্য নাই। কিন্তু এটা তোমালোক মই টেকনিক দিব পাৰোঁ, সেইটো হ'ল বেছিভাগ ভাৰ্বত ইডি লগাই দিলে হয়। আচলতে ষ্ট্ৰং ভাৰ্ব আৰু উইক ভাৰ্ব বুলি দুই ধৰণৰ ভাৰ্ব থাকে। যিবিলাকত ইডি লাগে সেইবিলাকক ষ্ট্ৰং কয়, আৰু যিবিলাকক ইডি নালাগে, এই যেনে ৰিটেনশ্যন, এইবিলাক উইক ভাৰ্ব বুলি কয়। কিন্তু সিমান ডেপ্থলৈকে যাব নালাগে, তোমালোকে অকণমান মানে ক'ত ক'ত ইয়ান লাগে, যেনে ৰিটেন, ৰাইট, ৰট, ৰিটেন, আৰু কিছুমান ভাৰ্বৰ চেঞ্জ নহয়, আৰু কিন্তু বেছি ভাৰ্বতেই ইডি লগাই দিলে হৈয়ে যায়। প্লে, প্লেট, প্লেট, তাৰপিছত তোমাৰ এনেকৈ আছে বহুতকেইটা ভাৰ্ব। অকণমান হেৰিখন ষ্টাডি কৰিলে, লিষ্টখন যদি ষ্টাডি কৰা, এইখিনি বস্তু খুব ইজিলি তোমালোকৰ কেপচাৰত আহি যাব। তাৰপিছত বাই লাগিল, তাৰপিছত ডেম লাগিল। কিন্তু কেতিয়াবা আকৌ বাই নহয়, সেইটো মই আকৌ বুজাই দিছোঁ। কেতিয়াবা বাই নহয়, কেতিয়াবা কি হ'ব? টু হ'ব। আৰু 5 মিনিটছ ল'ম দেই। কেতিয়াবা বাই নহয়, টু হ'ব, সেইটো তোমালোকে অকণমান জানি লোৱা। এইটো এটা চেণ্টেন্স। এইবাৰ মই কি টেন্সৰ চেণ্টেন্স লিখিলোঁ? এইটো আই ন' হাৰ। কি টেন্সৰ চেণ্টেন্স লিখিলোঁ? আগৰটো আছিল প্ৰেজেণ্ট কণ্টিনিউৱাছ, এইটো কি টেন্সৰ লিখিলোঁ? চিম্পল প্ৰেজেণ্ট। কাৰণ ইয়াত ভাৰ্বটো অকল ভাৰ্বটোৱে বহিছে। যেতিয়া অকল ভাৰ্বটো বহি থাকিব, তেতিয়া গম পাব এইটো চিম্পল প্ৰেজেণ্ট, বা কেতিয়াবা এছ বাই এছ লাগিব। ইয়াতে কি হৈ যাব? চি ইজ ন'ন, টু হৈ যাব। ইয়াত বাই নহয়, মানে ন' ভাৰ্ব থাকিলে টু হয়। আৰু ন' ভাৰ্বটো এনেকুৱা এটা ভাৰ্ব যিটো ভাৰ্বক কণ্টিনিউৱাছ নহয়, আই এম নয়িং নহয়। তাৰমানে ভাৰ্ব অফ পাৰচেপশ্যন, ভাৰ্ব অফ পাৰচেপশ্যন বুলি এটা বস্তু এটা আছে, তাত যিটো আমি পাৰচিভ কৰোঁ, মানে এইটোক আমি কি বুলি কওঁ? তোমাৰ মানে যেনে ন' মানে ইয়াতো চুব পৰা কথা নহয়। ন'টো জানাটো কিবা চুই পেলাই জানো নেকি? মানে এনেকুৱা তাক অনুমান কৰোঁ, এটা আৰু পাৰচিভ কৰোঁ, আমি ধাৰণা কৰোঁ। তেনেকুৱা ধৰণৰ ভাৰ্ববিলাক সদায় মানে কণ্টিনিউৱাছত ব্যৱহাৰ কৰা নহয়। তেনেকুৱা ভাৰ্ব কি আছে? যেনে ন', আণ্ডাৰষ্টেণ্ড, চি, তাৰপিছত স্মেল, টেষ্ট, এনেকুৱা ধৰণৰ ভাৰ্ববিলাক, টেষ্ট, স্মেল, এনেকুৱা ধৰণৰ ভাৰ্ববিলাকক কোৱা হয় ভাৰ্ব অফ পাৰচেপশ্যন। এইবিলাক ভাৰ্বত কণ্টিনিউৱাছ টেন্স নহয়। থাকিব মনত? মই কিন্তু পিছত সুধিলে ক'ব পাৰিব নেকি? তো এতিয়া মই তোমালোকক লিষ্ট এখন বনাই দিওঁ, সেইখন তোমালোকে অকণমান লিখি লোৱা। সাবজেক্টিভ আৰু অবজেক্টিভ। pronoun, these are pronouns, subjective pronouns and objective pronouns. মোৰো ভোক লাগিছে একচুৱেলি। চাবা, আইটো সদায় সি ক'ত বহিব? সি ছাবজেক্টতে বহিব। আইৰ পৰা কি হৈ যাব? এইটো মি হৈ যাব। মি হ'লে সি অবজেক্টত বহিব। ছাবজেক্টিভ প্ৰনাউন এণ্ড অবজেক্টিভ প্ৰনাউন। ঠিক তেনেকৈ আইৰ পিছতে পালোঁ আমি উই। উইৰ পৰা আমি কি পাওঁ ইয়াতে? আছ। ইউৰ পৰা ইউৱে পাওঁ। ঠিক তেনেকৈ হিৰ পৰা পাওঁ হিম।
চি, চিৰ পৰা পাওঁ হাড়, আৰু লাষ্ট ওৱান ইজ দে, দেৰ পৰা কি পাওঁ আমি ডিম। মানে পেচিভ ভইচত এক্টিভ ভইচতো ব্যৱহাৰ হয়। যদি অবজেক্টৰ জেগাত আনি মানে যেতিয়া আমি এই ছাবজেক্টটো নি পেলাই অবজেক্টৰ জেগাত বহাব লগা হয় তেতিয়া এই ধৰণে সলনি হৈ যাব। যদি আই থাকে ছাবজেক্টটো, সি অবজেক্টৰ জেগাত গৈ হি হ'ব। উই থাকিলে কি হৈ যাব আছ, ইউ থাকিলে সি ইউৱে হৈ থাকিব, হি থাকিলে কি হ'ব হিম, চি থাকিলে হাৰ, দে থাকিলে দে। এইকেইটা মনত ৰাখিব। তো ভইচটো মই আজি তোমালোকক অকণমান সাধাৰণ নলেজ এটা দিলোঁ। এই ভইচত মই টেন্স ৱাইজ ভইচটো অকণমান ডিছকাছ কৰিম। তো তোমালোকক মই কেইটামান চেণ্টেন্স হোমৱৰ্ক হিচাপে, শুনা, এজ ইউৰ হোমৱৰ্ক কেইটামান চেণ্টেন্স তোমালোকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স এক্টিভটো লিখি পেলাই পেচিভ বনাই আনিবা। তো এইটো হোমৱৰ্কটো মই আগতে দি দিলোঁ। তো আমি আজি কি কি শিকিলোঁ বুজি পালা কথাখিনি? প্ৰথম কথা আমি কি শিকিলোঁ যে ভইচ কেইবিধ হ'ব, কি কি এক্টিভ এণ্ড পেচিভ। তাৰে আগতে আমি কি শিকিলোঁ ট্ৰেনজিটিভ ভাৰ্ব এণ্ড ইনট্ৰেনজিটিভ ভাৰ্ব। থাকিব মনত? ট্ৰেনজিটিভ মানে কোন কোন ভাৰ্ববিলাক ট্ৰেনজিটিভ? যিবিলাক ভাৰ্বৰ কি থাকিব অবজেক্ট থাকিব বা কৰ্ম থাকিব সেইবিলাক ট্ৰেনজিটিভ। আৰু যিবিলাকৰ কৰ্ম নাথাকে যেনে গ' এইটো কৰ্ম নাই। কেতিয়াবা তোমালোকে কাৰোবাক কুৱেশ্যন কৰিব পৰা চা হেৰি এ দাদা মানে মোক এই আই গ' টু স্কুলটো ভইচ চেঞ্জ কৰি দিয়াচোন। নিদিবা, কিন্তু যদি দিয়া তেতিয়া তেওঁ কি উত্তৰ দিয়ে তুমি চাব পাৰিবা। তেতিয়া তেওঁৰ ট্ৰেনজিটিভ আৰু ইনট্ৰেনজিটিভৰ নলেজটো তোমালোকে গম পাবা। এইটো নকৰিবা, কাকো টেষ্ট কৰিব নাপায়। মই জাষ্ট কথাটো কৈছোঁ। আই গ' টু স্কুল এইটো কেতিয়াও ভইচ চেঞ্জ কৰিব আমি নোৱাৰোঁ। কিয় নোৱাৰোঁ? কাৰণ গ'টো এটা কি ভাৰ্ব? ইনট্ৰেনজিটিভ ভাৰ্ব। ট্ৰেনজিটিভ শিকিলোঁ, ইনট্ৰেনজিটিভ শিকিলোঁ, এক্টিভ ভইচ শিকিলোঁ এণ্ড পেচিভ ভইচ শিকিলোঁ। আৰু লগতে আমি কি শিকিলোঁ যে চিম্পল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ আমি এক্টিভৰ পৰা পেচিভ আমি কেনেকৈ কৰিব লাগে। আৰু হোমৱৰ্কটো তোমালোকক দিলোঁ কি 5টা চেণ্টেন্স তোমালোকে এক্টিভত লিখিবা, লিখি পেলাই এক্টিভৰ পৰা কি কৰিবা পেচিভ কৰিবা। থেংক ইউ।